মাট্চা চাহ জাপানত বিশেষকৈ জাপানী লোকসকলে ইয়াক ব্যৱহাৰ কৰে। তেওঁলোকে এই মাট্চা চাহৰ একোটা অকণমান তেওঁলোকে তেওঁলোকৰ ভেজিটেবলতো দিয়ে, পেষ্ট্ৰি, কেক, চিকেন যিয়ে নবনাই কিয় তাতে অলপ মাট্চাৰ পাউডাৰ তেওঁলোকে ঢালি দিয়ে। আৰু এই মাট্চাটি তেওঁলোকে টি চেৰিমনি অৰ্থাৎ চাহকাপ খাওঁতে তেওঁলোকে এটা চেৰিমনি কৰি চাহ খায়, খুব ধুনীয়া এটা স্পিৰিচুৱেল ফিলিং হয়, তাতো তেওঁলোকে মাট্চাটি ব্যৱহাৰ কৰে। এই মাট্চাটি সাধাৰণতে জাপানতেই উৎপাদন কৰা হৈছিল। এইবাৰ আমি অসমৰ এখন চাহ বাগিচাত আমাৰ চাহ ব্যৱসায়ী মৃগেন জালানৰ উদ্যোগত আমি অসমতো মাট্চা চাহ উৎপাদন কৰিছিলোঁ আৰু প্ৰতি কেজি চাহপাত আমি ৩,০০০ টকাত গুৱাহাটী অকশ্যন চেণ্টাৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু মই ইয়াত চাই আছো যে তেওঁলোকে কৈছে যে হয় ৩,০০০ টকাই তেওঁলোকে পাইছিলে। মই ভাবো যে অসমৰ বাগিচাসমূহত এনেধৰণে আৰু আমি বেছিকৈ মাট্চা টি, অৰ্থডক্স টি আদি উৎপাদন কৰিব পাৰিম, যাতে চাহৰ ৰপ্তানি আমি বেছিকৈ কৰিব পাৰোঁ। এইবাৰ বিত্তীয় বৰ্ষৰ বাজেটত আমি প্ৰতি কেজি অৰ্থডক্স টি, মাট্চা টি বা চিটি বিদেশলৈ ৰপ্তানি কৰিলে আমি বিশেষ সাহায্যৰো ব্যৱস্থা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।